ঈদ উল ফিতৰৰ দিনা জনিয়া চাৰিআলি চকত উত্তৰ হালেকুৰা ভিডিপিয়ে ললে প্ৰশংসনীয় পদক্ষেপ। তীব্ৰবেগী বাইক, অভাৰলোড, ই ৰিক্সা তথা অন্যান্য যান বাহনৰ চালকৰ বিৰুদ্ধে এই সুন্দৰ পদক্ষেপ। উত্তৰ হালেকুৰা সমাজ, জনিয়া হালেকুৰা আঞ্চলিক ঈদগাহ কমিটি, জনিয়া হালেকুৰা বজাৰ কমিটি আৰু সচেতন ৰাইজৰ সহযোগত ভিডিপিয়ে ললে এই পদক্ষেপ। তীব্ৰবেগী বাইক চলোৱা, হেলমেট ব্যৱহাৰ নকৰা, ৩-৪জনকৈ বাইকত উঠোৱা উদণ্ড যুৱকৰ বিৰুদ্ধে এই পদক্ষেপ। সঘনাই হোৱা দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে উত্তৰ হালেকুৰা আৰু জনিয়া ৰাইজে লোৱা এনে ধৰণৰ সজাগতামূলক পদক্ষেপত প্ৰশংসা কৰিছে সচেতন মহলে। ব্যুৰো ৰিপৰ্ট, পি সংবাদ। সালেকুৰা ভিডিপি পাৰ্টি আৰু সালেকুৰা সমাজ, জনিয়া সালেকুৰা ঈদগাহ কমিটি আজি ৰাতিপুৱাই আমি এই পৰিৱেশটো প্ৰতি বছৰে হৈ থাকে। মানে বাইক, তাৰপিছত মানে মাৰুতি আৰু আপোনাৰ মেজিক এনেকুৱা গাড়ী মানুহবিলাক উঠি উত্তাপল পৰিৱেশেৰে বেকি ব্ৰিজৰ ওচৰত আহি মানে যথেষ্ট বেয়া পৰিৱেশ আৰু এক্সিডেণ্ট মানে হয়, দুৰ্ঘটনাগ্ৰস্ত হয়। যাৰ কাৰণে আমি এই অনুষ্ঠানসমূহে এই মানুহৰ সুৰক্ষাৰ বাবে এই পৰিৱেশটো যাতে বেয়া পৰিৱেশ সৃষ্টি নহয় তাৰ কাৰণে আমি এই পদক্ষেপটো হাতত লৈছোঁ। আৰু চৰকাৰেও অলপ আগতে আমাৰ মানে ইয়াতে পুলিচ বাহিনী আহিছিলে আৰু ভিডিপি পাৰ্টিক যথেষ্টখিনি দায়িত্ব দি গৈছে যে এই মানুহখিনি যাতে যাতায়াতৰ ক্ষেত্ৰত মানুহবিলাকৰ কোনো অসুবিধা নহয় আৰু উত্তাপল পৰিৱেশ কৰা ব্যক্তিসকলক ইয়াতে বাধাৰ সৃষ্টি কৰি তেওঁলোকে ভালকৈ বুজাই দিয়া হয় যে ৰাস্তা ঘাটত তেওঁলোকে কোনো ধৰণৰ বাধাৰ সৃষ্টি নকৰে বা উত্তাপল পৰিৱেশ সৃষ্টি নকৰে। এইখিনিৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ সমাজ সেৱাৰ কাৰণে। প্ৰতি বছৰে ঈদ যোৱাৰ পিছত দুটা ঈদত যথেষ্ট বেয়া পৰিৱেশ সৃষ্টি কৰে এটা মানে উদ্ভণ্ডালী পৰিৱেশৰ যুৱক বন্ধুসকল। শুনা নাই, আমি বিশেষকৈ গুৰুত্ব দিছোঁ যে বাইকত ৩জনকৈ ব্যক্তি উঠি আহিছে আৰু তেওঁলোকৰ হেলমেট নাই আৰু যথেষ্ট যিখিনি পৰিৱেশ মানে স্পীডত যাব লাগে তাতকৈ লিমিট চেৰাই তেওঁলোকে যায় আৰু তেওঁলোকক আমি মানে অলপ স্পীড কমাই দিবৰ কাৰণে আমি আহ্বান ৰাখিছোঁ। আৰু বাইক নথকাবিলাকক আমি আহ্বান ৰাখিছোঁ মানে বাইকত যিবিলাকে আহিছে তেওঁলোকক হেলমেট নাই, ৩জন আহিছে, এই মানে বাধা নিয়ম উলংঘা কৰা ব্যক্তিসকলক আমি সকিয়াই দিছোঁ আৰু বুজাই দিছোঁ চৰকাৰী পক্ষৰ পুলিচ বিভাগৰ সহযোগিতাত। আৰু ভিডিপি পাৰ্টিয়ে যিটো পদক্ষেপ কৰিছে আমি তেওঁলোকক সহযোগিতা কৰিছোঁ। তেওঁলোকে যথেষ্টখিনি ভাল পদক্ষেপ লৈছে আৰু এইটোত আমি যথেষ্ট আনন্দিত। আৰু ভৱিষ্যতে এনেকুৱা পৰিৱেশ, বেয়া পৰিৱেশ যাতে সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে আমি এই পদক্ষেপটো তেওঁলোকৰ ক্ষেত্ৰত আমি সহায় কৰিছোঁ। নমস্কাৰ, আপোনালোকৰ চেনেলৰ জৰিয়তে আজি আমি উত্তৰ সালেকুৰা ভিডিপি কমিটিয়ে আজি বাইক আৰোহী 4-5জন কৰি আৰোহী বাইকত চলাফেৰা কৰে। ইফালে আমাৰ যিটো অপ্ৰীতিকৰ ঘটনা আমাৰ এই অঞ্চলত হৈ থাকে, কিন্তু আজি আমি যিখিনি পদক্ষেপ লৈছিলোঁ এই পদক্ষেপত আমি ছাকচেছফুল হৈছোঁ। আমাৰ অঞ্চলত আমাৰ ভিডিপিৰ লগত জড়িত থকা সমাজৰ মুৰব্বী আসমত আলী ডাঙৰীয়া আৰু জনিয়া সালেকুৰা বজাৰ কমিটিৰ সভাপতি মীৰ জাকিৰ হুছেইন ডাঙৰীয়া, শ্বাহজাহান আলী আদি কৰি কিছুমান আমাৰ মুৰব্বীসকলে আমাৰ লগত ওতঃপ্ৰোত জড়িত থাকি আমাক যিখিনি সহায় সহযোগ কৰিলে সঁচাকৈ আমি গৌৰৱান্বিত। আমি আজিৰ এই ক্ষেত্ৰত সঁচাকৈ ছাকচেছফুল হৈছোঁ। আমি আমাৰ সমাজ তথা অঞ্চলত কিছু সহায় হ'লেও আমি উপলব্ধি কৰিব পাৰিছোঁ। এইটো আমাৰ সদায় চলি আছে, ভিডিপিৰ ডিউটিত চলি থাকে, কিন্তু আজিৰ আমাৰ ঈদ উপলক্ষে যিটো মানে আৰোহীবিলাকে যিটো ট্ৰাভেল কৰি থাকে, কিছুমান বাইক আৰু কিছুমান সেই ডিজি বজাই 50জন 70জন এনেকে মানুহ উঠাই লৈ জিন্দাবাদ ধ্বনি দি বেলেগ কিবা কৈ মানে আমাৰ ৰাস্তা ঘাট যিটো পৰিস্থিতি বেয়া কৰে, সেইটো লৈ আমি আজি এইখিনি কাম কৰিছোঁ।